নমস্কাৰ জনাই সকলোকে এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ। আশা কৰোঁ আপোনালোকৰ দিনবোৰ ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু আমি এয়া ভোগালী বিহুৰ ভোজৰ কাৰণে উৰুকাৰ ভোজৰ কাৰণে আমি আয়োজন কৰি আছোঁ। গোটেইখিনিয়ে লগ লাগি গোটেই মহিলাসকলে লগ লাগি এনেকৈ আয়োজন কৰি আছোঁ আৰু বহুত বেছি ভাল লাগে এই দিনটোৰ পৰিৱেশবোৰ। আৰু আগতে মই গুৱাহাটীত এনেকুৱা মানে পৰিৱেশটো পোৱা নাই, কাৰণ আমাৰ সেইফালে এইবোৰ নিয়ম নাই। আজিকালি হৈছে যদিও নিয়ম নাজানো, কিন্তু আগতে মই থকা সময়ত নিয়ম নাই। আমি ছোৱালী ডেকাসকলে মিলিহে ৰাতি আমি আয়োজন কৰোঁ। কিন্তু ইয়াত অহাৰ পৰা এই পৰিৱেশটো পাইছোঁ মই, ইমান বেছি মনটো ভাল লাগে নহয়, বহুত বেছি মনটো ভাল লাগে। আৰু এয়া হৈছে আমাৰ ডাঙৰ বৰমাক দেই, আমাৰ ডাঙৰ নবৌ হয় সেইগৰাকী। আৰু লগতে এইবোৰ ওচৰ চুবুৰীয়া জানে, আৰু কোনোবা এইগৰাকী হৈছে ভতিজা, সেয়া হৈছে মাহী, সেয়া ওচৰৰ ছোৱালী, সেয়া মানে গোটেইখিনি। আৰু নবৌ হৈছে কোনোবাই বাই হৈছে, গোটেইখিনি লগ লাগি মানে বহুত বেছি ভাল লাগে। এয়া আমি 15-14 ঘৰমান লগ লাগি এবাৰ মানে মেজি, এইবাৰ বুলি নহয় গোটেই কেইবছৰে সেই কেইঘৰে হয়। আৰু বহুত বেছি মনটো ভাল লাগে এনেকৈ যদি ভোজৰ আয়োজন কৰা হয়, নহয়নে? আৰু আমাৰ আগদিনাখনৰ পৰাই খানাৰ আৰম্ভ হয়। আমি আগদিনাখনো ৰাতি খানা খাইছোঁ। আগদিনাখন কেতিয়াবা ব্ৰইলাৰ খোৱা হয়, এবাৰ কিন্তু হাঁহে খালোঁ দেই। আজি আৰু হাঁহ চাহ বহুত কিবা কিবি মানে কি বনাইছে আপোনালোকক দেখুৱামেই। আৰু ইয়াত মানে আমাৰ হাঁহো মানে দান কৰা হয়, কাৰণ কেলেনো প্ৰত্যেকবাৰে কোনোবাই নহয় কোনোবাই হাঁহ দিয়ে। এবাৰ 4টা, এঘৰৰ পৰা 2টা দিছে, কোনোবাই 1টা দিছে, তেনেকৈ উঠিছে 4টা, আৰু বাকী পইচা তোলা হয়। পইচা তুলি পেলাই তেনেকৈ আকৌ হাঁহ কিনা হয়। আৰু কি আছে আপোনালোকক দেখুৱাম। এয়া বনাই আছে আৰু আয়োজন কৰি আছে, এয়া আমাৰ ভতিজা ল'ৰা। আৰু সেইফালে সেয়া মোৰ বৰজনাই হয়, মানে ওচৰ লাগি থকা, আৰু সকলোখিনি এতিয়া আয়োজন কৰি আছে। আমি সেইফালে শাক কটি আছোঁ। আৰু লগতে মোৰ ভতিজাগৰাকীয়ে মোবাইলটো কেমেৰা কৰি দিছিলে, ভিডিঅ'কণ কৰি দিছিলে। বহুত বেছি ভাল লাগিছে, কাৰণ কেলেনে আমাৰ ল'ৰা একদম ভিডিঅ' ভালকৈ নকৰে। এয়া আকৌ আমাৰ ওচৰৰ বৰজনাই হয় দেই। বৰজনা হ'লেও মই সকলোকে দাদা হিচাপে ভাবোঁ। ইমান ফূৰ্তি ওলা নহয়, মনটো বহুত বেছি ভাল লাগে। আৰু এইফালে কি বনাইছে আপোনালোকক দেখুৱাম। শাক চাক কুটি হৈ গ'ল যে, এফালে ৰেডিও হৈছে। এয়া হৈছে কচু আৰু দাইল ঔটেঙা দিয়া, আৰু এয়া হাঁহৰ মাংস, পাতি হাঁহৰ মাংস, কোমোৰা হ'ব। তাৰপাছত এয়া হৈছে চিলি ফিছ, মানে কেপচিকাম দি পেলাই বনাইছে যে তেনেকুৱা। আৰু এয়া আকৌ হাঁহ মাংস আৰু আলু বনাবৰ কাৰণে, মানে ফ্ৰাই কৰিবৰ কাৰণে তেল কেৰাহীত দি থৈছে, আৰু সেইটো বনাইছে। এয়াও হৈছে মোৰ বৰজনা, সকলোবোৰ মোৰ বৰজনাই, কিন্তু বৰজনা হ'লেও মই দাদা হিচাপে সকলোকে মানি আহিছোঁ আৰু দাদা বুলিয়ে ভাবোঁ। সেইফালে চাউল তাউল থোৱা হৈছে, আৰু এইফালে আমি আহিলোঁ পিঠা তাৰমানে আজিলৈকেহে মানে এই ঢেঁকীটো আছে, আজিৰ পৰা মানে লাষ্ট ঢেঁকীটো, আৰু আজিৰ পৰা মূল্য নাই। আজি পিঠাগুড়ি খুন্দি শেষ হ'ব নহয়, আছে এইটো ঢেঁকী মূল্য নাই। এয়া ঢেঁকী 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 মানে এই বিহুলৈকে গাহৰি ঢেঁকী মানে থব, আৰু এইগৰাকী মানে মানুহৰ মানে ঢেঁকীটো সেইকাৰণে আৰু এতিয়া মানে ঢেঁকীটো মানে হেৰি হ'ব। ওপৰত উঠি এইটো ফালিয়ে পেলালে, সেইটো নাই ফটা, সেইটো ফাটিলে মাটি আহে, সেইটো ফাটি গ'ল। হ'ব না বেছিকে নালাগে ন। সেয়া যে পিঠা খুন্দি আছিলোঁ, আমাৰ ঘৰত নহয় মানে নবৌহাতৰ পিঠাগুড়ি আছিলে, চাউল তিয়াই থোৱা আছিলে। সেয়া পিঠাখিনি অকণমান খুন্দি কৰি লাগি কৰি দিলোঁ। দেখিলেই নহয় ঢেঁকী অৱস্থা, ঢেঁকী ভাঙি মানে চিঙা হোৱা নিচিনাই হ'লগৈ। আৰু এফালে খাব হৈ গ'ল, গোটেইখিনিয়ে লগ লাগি বহিছে। ইমান ভাল লাগিছে নহয়নে? দেখি কিবা এটা মনটো বেছি ভাল লাগিছে। আৰু এইবাৰ কিবা মানুহ বেছি যেন অনুভৱ হৈছে, মানুহ বেছি যেন লাগিছে। আৰু আপোনালোকৰ ফালে কাৰ ফালে এনেকৈ ভোজৰ আয়োজন কৰে উৰুকাৰ দিনাখন কমেণ্ট কৰি জনাব দেই সকলোৱে জল্দি। আৰু সকলোৱে খাই আছে এনেকৈ। আৰু বাকীনো কি, আমি সকলোকে খোৱা ভিডিঅ' কৰিলোঁ, কিন্তু আমি খোৱা ভিডিঅ' কৰিবলৈ নহ'ল। খাই বৈ সকলোৱে আজৰি হ'লোঁ। আজৰি হৈ আৰু এইফালে মেজি জপাত লাগি গ'ল। আৰু আমাৰ সেইফালে আকৌ মেজি আকৌ হেৰি কি কয়, কলৰ মানে পাতৰহে বনায়। এইফালে আকৌ খৰিৰ পৰা এনেকৈ মেজি জাপে, দেখিছেনে? মই সেইফালৰ মানুহসকলে যিসকলে চাইছে সকলক কৈছোঁ।
আহক